আজি পুৱাই ইনষ্টাগ্ৰামটো অ'পেন কৰোঁতে প্ৰথমতে এটা ভিডিঅ' দেখা পালোঁ। চ' ভিডিঅ'টো সংগ্ৰহ কৰি ৰাখিলোঁ, লগতে আপোনালোকৰ আগতো মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। গৰম দিন আহিলেই ঠাণ্ডা পানী খাবলৈ মন যায়, ৰং বিৰঙৰ নহয় জানো। বজাৰত তৈয়াৰী কিছুমান কল্ড ড্ৰিংকছৰ সৰু সৰু পেকেট কিদৰে তৈয়াৰ হয় চাওকচোন। আপোনালোকে সন্তানসকলক এই কল্ড ড্ৰিংকছৰ নামত বৰ বিষ খুৱাই আছে। ত' গতিকে এইবোৰ সামগ্ৰীৰ পৰা নিজৰ সন্তানসকলক বিৰত ৰখাব, লগতে আপুনি বিৰত। ধন্যবাদ। আজি পুৱাই ইনষ্টাগ্ৰামটো অ'পেন কৰোঁতে প্ৰথমতে এটা ভিডিঅ' দেখা পালোঁ। চ' ভিডিঅ'টো সংগ্ৰহ কৰি ৰাখিলোঁ, লগতে আপোনালোকৰ আগতো মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। গৰম দিন আহিলেই ঠাণ্ডা পানী খাবলৈ মন যায়, ৰং বিৰঙৰ নহয় জানো। বজাৰত তৈয়াৰী কিছুমান কল্ড ড্ৰিংকছৰ সৰু সৰু পেকেট কিদৰে তৈয়াৰ হয় চাওকচোন। আপোনালোকে সন্তানসকলক এই কল্ড ড্ৰিংকছৰ নামত বৰ বিষ খুৱাই আছে। ত' গতিকে এইবোৰ সামগ্ৰীৰ পৰা নিজৰ সন্তানসকলক বিৰত ৰখাব, লগতে আপুনি বিৰত। ধন্যবাদ।